ব্ৰেকিং নিউজ এইবাৰ অৰুণাচলত ডাৱৰ বিস্ফোৰণৰ সন্দেহ অৰুণাচল প্ৰদেশৰ কুৰুংকুমেত পুনৰ ডাৱৰ বিস্ফোৰণৰ সন্দেহ হঠাৎ বাঢ়ি আহিল কুশজানৰ পানী বাঢ়নী পানীত কেইবা ঘণ্টা ধৰি আবদ্ধ এজন লোক পানীৰ খুঁটৰ মাজতে ৰৈ আছে বহু সময় ধৰি লোকজন অৱশেষত সুকলমে উদ্ধাৰ কৰা হয় আবদ্ধ লোকজনক স্থানীয় লোক আৰু প্ৰশাসনৰ প্ৰচেষ্টাত উদ্ধাৰ কৰা হৈছে লোকজনক ইয়াৰ পাছতে ইটানগৰৰ নৈপৰীয়া লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান কুৰুংকুমেৰ উপায়ুক্তই কুশজান পাৰাপাৰ হ'বলৈ নিষেধাজ্ঞা জাৰি কৰিছে আন এক ব্ৰেকিং নিউজ জনাইছো এই মুহূৰ্তত অৰুণাচল প্ৰদেশৰ কুৰুংকুমেত ডাৱৰ বিস্ফোৰণৰ সন্দেহ কৰা হৈছে হঠাৎ বাঢ়ি আহিল কুশজানৰ পানী বাঢ়নী পানীত কেইবা ঘণ্টা ধৰি আবদ্ধ হৈ থাকিল এজন লোক পানীৰ খুঁটৰ মাজেৰে ৰৈ থাকিল বহু সময় ধৰি অৱশেষত লোকজনক সুকলমে উদ্ধাৰ কৰা হয় স্থানীয় লোক আৰু প্ৰশাসনৰ প্ৰচেষ্টাত দুৰ্গত লোকজনক উদ্ধাৰ কৰা হয় বাঢ়নী পানীত উঠি আহিছিল লোকজন ইয়াৰ পাছতে ইটানগৰৰ নৈপৰীয়া লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে কুৰুংকুমেৰ উপায়ুক্তই কুশজান পাৰাপাৰ হ'বলৈ নিষেধাজ্ঞা জাৰি কৰিছে আমাৰ সতীৰ্থ নিপজ্যোতি কলিতাৰ সৈতে সংযুক্ত হৈছো নিপজ্যোতি কি খবৰ আছে নিশ্চিত খবৰ কি লাভ কৰিছে সঁচাকৈ ডাৱৰ বিস্ফোৰণ নেকি এইবাৰ অৰুণাচল প্ৰদেশত হয় জয়ন্ত যে ডাৱৰ বিস্ফোৰণ পুনৰবাৰ অৰুণাচল প্ৰদেশত ডাৱৰ বিস্ফোৰণ হৈছে এমাহ পূৰ্বে যি ইয়াচুলি কি পানীৰ ডিষ্ট্ৰিক্টত যি ডাৱৰ বিস্ফোৰণৰ ভয়ংকৰ ঘটনা হৈছিল যাৰ ফলত 100টাতকৈ অধিক পৰিয়াল উঠি যাবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছিল পুনৰবাৰ একেই যেন ঘটনাৰ উপক্ৰম ঘটিছে কুৰুংকুমে জিলাত এইবাৰ কুৰুংকুমে জিলাত যোৱাকালি প্ৰায় সন্ধিয়া 4 মান বজাত এজন লোকে তেওঁ নদী পাৰ হৈছিলে নদীত যেতিয়া পাৰ হৈছিলে তেতিয়া পানী নাছিলে নদীত তেওঁ নদী পাৰ হৈ খেতিৰ পথাৰলৈ যাবলৈ গৈ আছিলে গৈ থকাত হঠাৎ বাঢ়নী পানী অহাৰ ফলত তেওঁ নদীৰ মাজতে আবদ্ধ হৈ পৰে প্ৰায় 2 ঘণ্টা 3 ঘণ্টা সময় নদীত আবদ্ধ হৈ পৰা জিলা প্ৰশাসনে কোনোমতে খবৰ পালে তেওঁৰ লগৰীয়াজন নদী পাৰ হৈ গৈছিলে ইতিমধ্যে যাৰ ফলত তেওঁ জিলা প্ৰশাসনক খবৰ কৰি কোনোমতে তেওঁ লোকজনক উদ্ধাৰ কৰে যদিও বৰ্তমানেও সেই যি কুৰুংকুমে জিলাত আতংকময় পৰিৱেশ হৈ আছে কিয়নো যোৱাকালি প্ৰায় গধূলিৰ পৰা নেৰামে পৰা বৰষুণ হৈছে কুৰুংকুমে জিলাৰ লগতে আন যি কুৰুংকুমে জিলাৰ আশে-পাশে পাপুমপাৰে জিলা কেপানিয়ৰ জিলা যোৱাকালি ধাৰাসাৰ বৰষুণ হৈছে বৰষুণৰ ফলত বিভিন্ন নৈ ইতিমধ্যে পানী বাঢ়ি আহিছে যোৱাকালিৰ পৰা আৰু সন্দেহ কৰা হৈছে যে যদিও আইএমডি আছে যদিও সতৰ্কবাণী প্ৰদান কৰিছিলে আগতীয়াকৈ যে বৰষুণ আহিব বুলি কিন্তু ডাৱৰ বিস্ফোৰণৰ ঘটনা যদি আমি যদি লক্ষ্য কৰোঁ যোৱা মাহৰ পৰা এনেকৈ যদি লক্ষ্য কৰোঁ অসমকে ধৰি বিভিন্ন অঞ্চলত যি ডাৱৰ বিস্ফোৰণৰ ঘটনা এতিয়ালৈকে আইএমডিয়ে ডাৱৰ বিস্ফোৰণৰ এতিয়ালৈকে মানি লোৱা নাই যে ডাৱৰ বিস্ফোৰণ হৈছে বুলি আনহাতে যি ওচৰৰ পাজৰৰ যি লোকসকলে দাবী কৰিছে যে ডাৱৰ বিস্ফোৰণে হৈছে গতিকে তাৰো এক প্ৰশ্নবোধক চিন আহে জয়ন্ত যেটো হঠাৎ ঢল আহিছিল বুলি কোৱা হৈছে য'ত এজন লোক ভয়ংকৰ এটা পৰিস্থিতিৰ সন্মুখীন হৈছিল সেই লোকজনক প্ৰশাসন আৰু স্থানীয় লোকৰ তৎপৰতাত উদ্ধাৰ কৰা হ'ল গতিকে সেই ঢল আকৌ বাঢ়ি আছে নেকি এইখিনি মুহূৰ্তত যোৱাকালি গধূলিৰ পৰা বৰষুণ হৈছিলে নেৰানৰ পৰা বৰষুণ হৈছিলে নদীত যি আগতেও যেনেকে পানী বাঢ়ি থাকে যোৱাকালিৰ পৰা পানী বাঢ়ি আছে যদিও এতিয়া আজি বৰষুণ নাই যদিও প্ৰায় আকাশ কলা মেঘাচ্ছন্ন হৈ আছে বৰষুণ অহাৰ সন্দেহ কৰা হৈছে ইতিমধ্যে কুৰুংকুমে জিলাৰ যি ডেপুটি কমিশনাৰ ডিচি তেওঁ জনাইছে নৈপৰীয়া লোকসকলক আহ্বান জনাইছে যে নৈৰ কাষলৈ যাব নালাগে যিহেতু যোৱাকালি ডাৱৰ বিস্ফোৰণ হৈছিলে আজিও নিশ্চয়কৈ তেনে এক অনুৰূপ ঘটনা সংঘটিত হ'ব বুলি তেওঁ সন্দেহ কৰিছে ডিচিয়ে নিপজ্যোতি আমি পুনৰ জানিব বিচাৰিম যে অৰুণাচল চৰকাৰৰ ফালৰ পৰা আপুনি ক'লে ইতিমধ্যে যে নিশ্চিতকৈ এতিয়াও জনোৱা হোৱা নাই গতিকে এই ক্ষেত্ৰত নিশ্চিতকৰণ কেতিয়া হ'ব যদি ডাৱৰ বিস্ফোৰণ হৈছে তেতিয়াহ'লে ইয়াৰ প্ৰভাৱ অসমত পৰাৰ সম্ভাৱনা থাকিব কাৰণ যোৱা মাহত আমি অৰুণাচলৰ ভয়াৱহ বৰষুণৰ পৰিণতি ধেমাজি চিমেণ্ট চাপৰিত কেনেধৰণৰ পৰিস্থিতি হৈছিল কেনে ধ্বংসলীলা হৈছিল সেয়া সকলোৱে প্ৰত্যক্ষ কৰিছোঁ হয় জয়ন্ত এতিয়ালৈকেও আমি কথা পাতিছিলো ডেপুটি কমিশনাৰৰ লগতো কথা পাতিছিলো তেওঁ মানি লোৱা নাই ডাৱৰ বিস্ফোৰণ হোৱা বুলি কিন্তু যিসকল লোক তাৰ স্থানীয় বাসিন্দাৰ লগত আমি কথা পাতিছিলো যিহেতু তেওঁলোকে তাত যুগ ধৰি আছে তেওঁলোকে জানে তাৰ কথা কেনেকুৱা কি তাৰ
পৰিৱেশৰ কথা গতিকে তেওঁলোকে দাবী কৰিছে যে ডাৱৰ বিস্ফোৰণ নহলে ইমান সঘন মানে ইমান কম সময়ত ইমান বেছি পানী নাহে আনহাতে যদি আমি জিলা প্ৰশাসনক যোগাযোগ কৰোঁ বা আমি যদি ইয়াৰ ডিজাস্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্টক যদি যোগাযোগ কৰোঁ কিন্তু তেওঁলোকে কেতিয়াও মানি লোৱা নাই যিহেতু যোৱা যি ঘটনা আছিল নেপকো কলনীৰ আমি সেই ঘটনাটোতো জিলা প্ৰশাসনৰ লগত যোগাযোগ কৰিছিলোঁ কিন্তু তেওঁলোকে তেতিয়াও মানি লোৱা নাছিলে যে ডাৱৰ বিস্ফোৰণ হৈছে বুলি আনহাতে যদি ডাৱৰ বিস্ফোৰণ হোৱা যি ঘটনা যি সংঘটিত হৈছে যি স্থানীয় লোকে যি সন্দেহ কৰিছে যদি সঁচাকৈ ডাৱৰ বিস্ফোৰণ হৈছে জয়ন্ত অসমলৈ নিশ্চয়কৈ এক অশনি সংকেত এয়া অসমলৈ নিশ্চয়কৈ লখিমপুৰ জিলা বা আশে পাশে থকা যি ধেমাজি জিলা নিশ্চয়কৈ বান আহিব জয়ন্ত আমি সন্দেহ কৰিছোঁ তাৰে কিন্তু আজি যি আপুনি দৃশ্য এই মুহূৰ্তত আমি দেখুৱাই আছোঁ এই যি বাঢ়নি পানীৰ ঢল নামি আহিছে কিবা ক্ষয়ক্ষতিৰ আৰু বাতৰি লাভ কৰিছে নিপজ্যোতি বৰ্তমানলৈকে এনেকে ক্ষয়ক্ষতিৰ বাতৰি আমি লাভ কৰা নাই জয়ন্ত যদিও আমি চোকা দৃষ্টি ৰাখিছোঁ তাত নিশ্চয়কৈ কিবা খবৰ আহিলে আমি জনাম জয়ন্ত ধন্যবাদ নিপ